প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক এটা খবৰ বিষয়ে জনাম আৰু এই খবৰটি জড়িত হয় ভুৱা BA ডিগ্ৰীৰ লগত। আমাৰ অসমত প্ৰকাশিত এটা বাতৰি মতে ফেক BA ডিগ্ৰী থকাৰ বাবে CIDয়ে অভিযান চলাইছে আৰু অভিযান চলাই তেনে ব্যক্তিক ধৰিছে আৰু এতিয়া ধৰাৰ পিছতো তেওঁলোকৰ চাকৰি আৰু এতিয়া প্ৰশ্নচিন, মানে তেওঁলোকৰ চাকৰি চাগে যাব। এতিয়ালৈকে তাৰ কোনো স্পষ্টতা নাই। অসম পুলিচৰ CID ব্ৰাঞ্চে এই কাৰ্যটো কৰিছে আৰু এই কাৰ্যটো আৰম্ভ হৈছে নগাঁৱত বহুত দিনৰ পৰাই CIDৰ এটা দলে তাত তেওঁলোকৰ কাৰ্য কৰি আছে বুলি প্ৰকাশ পাইছে বাতৰিত খবৰটো। আৰু নগাঁৱতেই বোলে এটা ভুৱা চক্ৰ আছে যাৰ কামটো হৈছে ফেক BA ডিগ্ৰী দিয়া। আপুনি ঘৰতে বহি ডিগ্ৰী পাই যাব বহি। আৰু এইটো কোৱা হৈছে যিসকল ইন ছাৰ্ভিচ টিচাৰে এনে ফেক ডিগ্ৰী লৈছে অসমৰ বাহিৰৰ ৰাজ্যৰ বিশ্ববিদ্যালয় বা শিক্ষানুষ্ঠানৰ পৰা, তেওঁলোকো ইয়াৰ আণ্ডাৰত আহিছে। যিসকল অলৰেডি চাকৰি কৰিয়ে আছে ইন ছাৰ্ভিচ, তেওঁলোকে কোনো ধৰণৰ ইনস্পেক্টৰ বা স্কুলৰ পৰা পাৰ্মিশ্যন লোৱা নাই। পাৰ্মিশ্যন নলৈ ডাইৰেক্ট তেওঁলোকে তেনে ভুৱা ডিগ্ৰী লৈ জব কৰি আছে। গতিকে তেনে অভিযোগ আনিছিল স্বয়ং শিক্ষা বিভাগে আৰু শিক্ষা বিভাগে এয়া আৰক্ষী বিভাগক জনাইছিল আৰু এতিয়া আৰক্ষী বিভাগে সেই কাৰ্যটো কৰিছে। তাৰে ভিতৰত এটা ইউনিভাৰ্চিটিৰ নাম তাত উল্লেখ হৈছে, সেয়া হৈছে কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয় বা কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটি। আৰু তেনে বহুতো যিবোৰ মানে ঘৰতে বহি যিবোৰ ডিগ্ৰী মানে লৈছে, এদিনো ক্লাছ নকৰাকৈ বা কোনো ধৰণৰ মানে যিটো চিলেবাছ ফ'ল' কৰিব লাগে বা যিবোৰ নৰ্মছ থাকে, একো মানে তেনেকুৱা ষ্টেণ্ডাৰ্ডাইজ নৰ্মছ ফ'ল' নকৰাকৈ ঘৰত বহি পোৱা সেই ডিগ্ৰীৰ ভিতৰত এটা কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটিৰো নাম মানে তাত মেনশ্যন কৰা হৈছে এতিয়ালৈকে। আৰু এইটো বিশেষকৈ নগাঁৱত হৈছে আৰু এতিয়া লাহে লাহে চাগে যদি ধৰা পৰে বহুত ঠাইতে এই কথাটো বিয়পি যাব। সেইকাৰণে কোনো কাৰণতে আমি যাতে এনে ফেক ডিগ্ৰীৰ সহায় ল'ব নালাগে। আৰু শিক্ষা বিভাগ বহুত দিনৰ পৰা এই কথাটো শিক্ষা বিভাগক জনাই থকা হৈছিলে বিভিন্ন পক্ষৰ দ্বাৰা, কিন্তু এতিয়া একশ্যন হৈছে আৰু চাগে বহুত একশ্যন হোৱাৰ সম্ভাৱনা আছে। আৰু বহুতে যাতে ইজি মানি হয়, ফটককৈ যাতে পইচা ঘটিব পাৰে, সেইবাবে এনে কাৰ্য লৈছে। আৰু কোনো কাৰণতে যাতে কোনেও এনে সহজ পদ্ধতি ল'ব নালাগে, নহ'লে আপোনাৰ ইমান দিনৰ কষ্ট কৰি আপুনি যিটো চাকৰি পাইছিল সেইটো মানে নিমিষতে শেষ হৈ যাব, থান-বান হৈ যাব, ভৱিষ্যত ধ্বংস হ'ব। তেনে কাৰ্য একেবাৰে নকৰিব। কাৰণ এতিয়াতো বৰ্তমান মানে এই যিটো সময় নগাঁৱত হৈছে, কাইলৈ পৰহিলৈ বেলেগ জিলাতো হ'ব পাৰে, বেলেগ ঠাইতো হ'ব পাৰে। গতিকে কোনেও বাচি নাযায়। গতিকে তেনে কাৰ্য কোনেও নকৰাই ভাল। ফেক BA ডিগ্ৰী হওক, ফেক অন্যান্য ডিগ্ৰী হওক, মাষ্টাৰ ডিগ্ৰী হওক, যিয়ে ডিগ্ৰী নহওক কিয়, কম্পিউটাৰ ডিগ্ৰী নহওক কিয়, কাৰণ কম্পিউটাৰ ডিগ্ৰী লৈও বহুতে ইভেন পুলিচ জব পাইছিল, তাতো তেওঁলোকে ধৰা পৰিছে। কোনো কাৰণে যে মানে তেনেধৰণৰ কেছ নহয়, কাৰণ তেনেহ'লে আপোনাৰ ভৱিষ্যত শেষ হৈ যাব। গতিকে মই ভাবিলোঁ এই কথাটো আপোনালোকে জনা উচিত, যাতে যিসকলে বিভিন্ন প্ৰকাৰে যেন তেন ডিগ্ৰী লৈ মোক জবটো লাগে তেনেকুৱা মানে সহজ পদ্ধতি যাতে নলয়। লং পদ্ধতি আহক, অলপ ধৈৰ্য ধৰক, কষ্ট কৰক, আপোনাৰ মানে সফল হ'বই আৰু এনেও যদি আপুনি লাগি থাকে। ধন্যবাদ।